ভগৱত শাস্ত্ৰ যিহেতুকে ভগৱন্তই নিজেই কলিযুগত শৰীৰ ৰূপ ধাৰণ নকৰি বাক্যময় মূৰ্তিৰ ৰূপে ইয়াত প্ৰতিষ্ঠিত হৈ কোনটো সত্য কোনটো অসত্য, আমি কি কৰিব লাগে কি কৰিব নালাগে, কোনটো আন্ধাৰ কোনটো পোহৰ, কোনটো উচিত কোনটো অনুচিত, আটাইখিনি কথা তেওঁ আমাক শব্দ ব্ৰহ্মৰূপে কৈ আছে। ভগৱন্ত বাংময় মূৰ্তি ৰূপে প্ৰজ্বলিত হৈ আছে। গতিকে এই ভাগৱতৰ শব্দ ব্ৰহ্মক নিজৰ জীৱনৰ ব্ৰত হিচাপে লৈ মৰণমুখী সংসাৰ তৰি জীৱনৰ ৰাস্তা পৰিৱৰ্তন কৰি জীৱনক গতি প্ৰদান কৰা এজন ব্যক্তি, যিজন কেৱল এজন মানুহেই নাছিল, তেওঁ আছিল এজন ৰজা, তেওঁ আছিল এজন বৈষ্ণৱ, যাক আপুনি আমি ভাগৱতৰ পাতনিতেই চিনি পাওঁ, পৰীক্ষিত ৰজা, যিজনে এই ভাগৱত শুনি এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, 7 দিনৰ ভিতৰত যাৰ যি কথা সম্পৰ্কে ঋষিসকলে প্ৰশ্ন কৰিছে, এৰা বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্ত সাত দিনে কৈলাসিটো মহাভাগত। এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, বেদান্তৰ সাৰ, 7 দিনৰ ভিতৰত কৈ বুজাই এজন ৰজাক কেনেকৈ গতি দিলে বুলি শৌনক প্ৰমুখ্যে ঋষিসকলে সুতক প্ৰশ্ন কৰিছে। অৰ্থাৎ পৰীক্ষিত ৰজাই যদি এই ভাগৱত 7 দিন শুনি গতি পাব পাৰে, তেতিয়াহ'লে আপুনি আমি এই ভাগৱত সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ কলিযুগৰ ঘূৰ কলিযুগৰ ভয়াৱহ সন্ধিক্ষণত থাকি শুনি যদি গতি লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই। সেইকাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। কি বুলি? যে পৰীক্ষিত ৰজাই যদি 7 দিনত শুনি গতি পাব পাৰে, আমি শিৱসাগৰ বানমুখ চুতীয়া গাঁও বৰনামঘৰত হৈ থকা ভাগৱতৰ মাজত উপস্থিত থাকি ভাগৱত শ্ৰৱণ কৰি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্নৰে আমি ভাগৱত শুনিব লাগিব। আৰু তাৰ কাৰণেই আজি আপোনাক সবে এই 10ম স্কন্ধ ইতিমধ্যে আৰম্ভ কৰিছে। যে 9ম স্কন্ধত চন্দ বংশৰ সুন্দৰ বিৱৰণৰ পিছত 10ম স্কন্ধ আৰম্ভ হৈছে। আৰু এই 10ম স্কন্ধত পৰীক্ষিত ৰজাৰ মূল প্ৰশ্ন আছিল এনেকুৱা, মই 10মৰ ওপৰত অকণমান কৈ লৈছোঁ, তাৰপিছত মই মূল ভাগৱতৰ বিষয়েও কেইটামান কথা আপোনালোকৰ মাজত ক'ম। যিহেতুকে আমাক একাত্মভাৱে অনুষ্ঠানভাগ দিছে, কিন্তু উল্লেখিত বিষয়বস্তুৰ ওপৰত যদি অকণমান দাঙি নধৰোঁ, তেতিয়াহ'লে এইটো কথা অকণমান অপৰাধ হ'ব। সেয়েহে মই 10মৰ ওপৰত কিছু কথা অৱতাৰণা কৰি তাৰ পৰৱৰ্তী সময়ত আমি যিহেতুকে কলিযুগৰ অল্পমতি মনুষ্য, গোটেই ভাগৱতখন আমাৰ কণ্ঠাগত কৰাটো সম্ভৱ নহয়। কিন্তু আপোনালোকৰ দৰে মহাভকতে, আমাৰ নিজৰ কিন্তু একোৱেই নাই, শূন্য পাত্ৰ, আহোঁতেও একো লৈ অহা নাই, যাওঁতেও একো নিনিওঁ, কিন্তু আপোনালোকৰ দৰে মহাভকতে আশীৰ্বাদ দি আমাক ইমানেই কৃপা কৰিছে, যাৰ কাৰণে ভাগৱতৰ 7টিকৈ অধ্যায় আমি
কণ্ঠাগত কৰি আপোনালোকৰ লগত অকণমান পঢ়িবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গতিকে তাৰেই এটি বিষয় একাদশ স্কন্ধৰ প্ৰথম অধ্যায়টি আমি আজি অকণমান আপোনালোকৰ মাজত পাঠ কৰাৰ লগতে আলোচনা কৰিম। কিন্তু তাৰ আগতে আজি দশম স্কন্ধৰ সেই আৰম্ভণিৰ পৰা বৰ্তমান হৈ যোৱা বিষয়লৈকে কিছু আভাস আপোনালোকৰ মাজত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। এই দশম স্কন্ধত আদি দশমত সুন্দৰকৈ লিখকে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে যে কৃষ্ণৰ চৰণৰ বিনে গতি নাই। যিজন কৃষ্ণই গোটেই অৱতাৰ বাদ দশম স্কন্ধৰ মাধ্যমেৰে গুণ লীলাকে আদি কৰি ভকতৰ লগত তেওঁৰ সম্বন্ধৰ কথা প্ৰকাশ কৰি প্ৰায় ৯২টা অধ্যায়ৰে গোটেই ভাগৱতৰ দ্বাদশ স্কন্ধৰ ভিতৰতে আটাইতকৈ দীঘলীয়া স্কন্ধ হিচাপে জনমানসত এই দশম স্কন্ধক চিনাকি কৰি থৈ গৈছে। ভাগৱতৰ মূল স্কন্ধ হৈছে ১২টা, অধ্যায় হৈছে ৩৩৫টা, শব্দ হৈছে ৫,৯৬,০০০ আৰু লক্ষণ হৈছে ১০টা। তাৰ ভিতৰত আটাইতকৈ বেছিকৈ অধ্যায় থকা স্কন্ধটোৱে হ'ল দশম স্কন্ধ। সৰ্বমুঠ ৯২টা অধ্যায় আছে। গতিকে এই দশম স্কন্ধত সম্পূৰ্ণ কৃষ্ণ আৰু তেওঁৰ লগত জড়িত দিব্য নাৰী আৰু পুৰুষসকলৰ লীলা ক্ৰিয়া আৰু সম্বন্ধ আৰু বহু অভিশাপ প্ৰাপ্ত জীৱৰ কৃষ্ণৰ স্পৰ্শত হোৱা মুক্তিৰ মাধ্যমেৰে সুন্দৰকৈ কথাখিনি প্ৰকাশ কৰি থৈ গৈছে। য'ত ৰজা পৰীক্ষিতে মাত্ৰ এটাই প্ৰশ্ন কৰিছিল, কি বুলি? এৰা মোৰ পিতামহ বৰ্গে কৃষ্ণ তৰিলা সংসাৰ ইয়াতি গোখোজ ৰাই। হে গুৰুদেৱ, মোৰ পিতৃ পিতামহসকলে এই কৃষ্ণ নামৰ নৌকাত উঠি কেনেকৈনো এই সুন্দৰ সংসাৰ তৰি গ'ল, এই বিষয়ে কওক বুলি প্ৰশ্নৰ অৱতাৰণা কৰিলে। আৰু এই অৱতাৰণাৰ পৰাই কথাখিনি আৰম্ভ হৈছে। কি বুলি আৰম্ভ হৈছে? যে কংস যিজন প্ৰবল প্ৰয়াক্ৰমী ৰজা, গতিকে এই প্ৰবল প্ৰয়াক্ৰমী ৰজাই একমাত্ৰ ভনীয়েকক বিয়া দিব। কাৰ সৈতে দিব? এই মথুৰা ৰাজ্যৰ ইটো সুৰজ দুপতি, যাহাৰ সম্পদ বসুদেৱ মহামতি। গতিকে সেই সূৰ্যদুপতিৰ সম্বন্ধীয় বংশৰ সুন্দৰ এজন সুঠাম যুৱক, যাৰ নাম বসুদেৱ, তেওঁলৈ দৈৱকী আইগৰাকীক বিবাহ দিবৰ কাৰণে যোগাৰ কৰিছে। কি যোগাৰ কৰিলে? যে ৪০০,০০০তকৈও অধিক হাতী, ঘোঁৰা, দাস দাসী সকলো ফালৰ পৰা সা সম্পত্তিৰে ভৰাই নিজে দৈৱকীক বিয়া দিবলৈ গৈছে।
আৰু বিয়া দিবলৈ যাওঁতে ঘোঁৰাৰ লেকাম তেওঁ নিজেই ধৰি গৈছে। ও ঘোঁৰা ডংকাই যাই কংস আকাশী পথত, শুনিলন্ত বাণীটো যাহন্তে ৰথত। হে ৰাম যাক লয়া যাৱ কংস, শুনৰে অজ্ঞান যাহাৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ। কি বুলি ক'লে? কংসৰ চিন্তাবিলাকক বুজিবৰ কাৰণে আজি ভাগৱতে আমাক দশমৰ আৰম্ভণিতে ক'লে যে যদি আপোনাৰ চিন্তাবিলাক যদি কংসমুখী হয়, আপুনি যদি ভাবে বস্তুবিলাক চব মই গোটাইছোঁ, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, অহংকাৰে পৰিপূৰ্ণ হৈ থকা সম্পদ কেতিয়াও কৃষ্ণই গ্ৰহণ নকৰে। ইয়াক বুজাবৰ কাৰণেই, কাৰণ কংসই কৈছে মোৰ চিন্তা নাই, মোৰ ঢেৰ বস্তু আছে, গতিকে মই মোৰ একমাত্ৰ ভনীক কোনো অভাৱ দুখ দুৰ্দশাত নপৰাকে মই বিয়া দিম নিজে। এই মই আৰু মোৰ অহংকাৰেৰে লেতেৰা হৈ থকা সম্পদবিলাক যে কৃষ্ণই গ্ৰহণ নকৰে, তাক বুজাবৰ কাৰণে বাটতে আকাশী বাণী শুনিলে। হেৰো মূৰ্খ কংস, তই যে এই সা সম্পত্তিবিলাক তই মই আৰু মোৰ বুলি কৈ পেলাই প্ৰকাশ কৰি অহংকাৰ কৰিছ, তই নিজক এবাৰ সোধ, তই তই নিজেই তই তোৰ হয় নে নহয়? গতিকে যিসকল অকিঞ্চন দুৰাচাৰী, যিসকল মহাপাপী, যিসকলে অহংকাৰত মত্ত হৈ থাকে, তেওঁলোকে আটাইতকৈ ভয় কৰে মৃত্যুলৈ। গতিকে মৃত্যুৰ কথা যেতিয়া আহি যায়, তেতিয়া সেইজন ব্যক্তি যিকোনো পৰ্যায়লৈকে যাব পাৰে। নিজে হাতেৰে লেকাম ধৰি থকা কংসই হাতত খান্দা তুলি দৈৱকীক বধ কৰিবলৈ উদ্যত হ'ল। বসুদেৱে বুজাইছে যে তুমি এই ৰাজ্যৰ এজন প্ৰবল পৰাক্ৰমী ৰজা, এজন মহাবীৰ, আজি জগতে তোমাৰ যশস্যা কৰি তোমাৰ গুণ বখানে, কেৱল সন্মুখত মৃত্যু আহিল বুলি এগৰাকী নাৰীক বধ কৰি নিজৰ শৌৰ্য বীৰ্য চিৰদিনৰ কাৰণে কেলে ম্লান কৰা, এই বুলি বুজাইছে। তথাপিতো কংসই মানি নলয়, আকৌ কৈছে হেৰা কংস, যে জীৱ জন্তুৰো মৃত্যু আছে, কিন্তু সেই মৃত্যুটো আমাৰ এটা গতিহে মাত্ৰ। মৃত্যুটো দেহৰহে আছে, আত্মাৰ মৰণ নাই। আত্মাই বেয়া সজাটো বেয়া হৈ গ'লে বেলেগ এটা সজালৈহে গতি কৰে। গতিকে তুমি এই সৰু কথাটোৰ কাৰণে এগৰাকী নাৰীক কেলেই বধ কৰিবলৈ লৈছা, এই বুলি বুজাইছে। তথাপিতো কংসই নুবুজে, বোলে তোমাৰ এই কথাই মোৰ মন বুজাব নোৱাৰে, মন ভুলাব নোৱাৰে। মই এওঁক মাৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, এওঁক মাৰিহে মই নিজক ৰক্ষা কৰিবৰ কাৰণে মই পণ লৈছোঁ। তেতিয়া বসুদেৱে শপত খালে, সত্য ৰক্ষাৰ কাৰণে বসুদেৱে কৈ দিলে কি বুলি, হেৰা কংস, তুমি তোমাৰ ভনীক বিশ্বাস কৰিব নালাগে। মই বসুদেৱ হিচাপে তোমাক কৈছোঁ, দৈৱকীৰ গৰ্ভত যিমানেই সন্তান জন্ম হ'ব, সকলো সন্তান আনি মই তোমাৰ হাতত গতাম, আৰু তুমি যি ইচ্ছা তাকে কৰিবা। এই কথা শুনি কিন্তু কংসই মানি ল'লে, বোলে ঠিক আছে যদি তুমি এইটো কৰা, কাৰণ বসুদেৱ হ'ল সত্যৰ প্ৰতীক। সেইকাৰণে বসুদেৱে যে সত্যৰ লগত আপোচ নকৰে এয়া কংসইও জানে। কংস দৈত্য বা অসুৰ নহয়, কংস অহংকাৰীহে। গতিকে এই সত্যৰ ক্ষেত্ৰত যে বসুদেৱে আপোচ নকৰে, এই কথা জনাৰ কাৰণে এৰি দিলে। এৰি দিয়াৰ লগে লগে দৈৱকীৰ প্ৰথমজন পুত্ৰ জন্ম হ'ল, যাৰ নাম কীৰ্তিমন্ত।
আৰু এই কীৰ্তিমন্তক বসুদেৱে আনি কংসৰ হাতত দিয়াৰ লগে লগে কংসই হাঁহি হাঁহি বসুদেৱক কৈছে, তোমাক কিন্তু মানিলো দেই, মই যেনেকৈ ভাবিছিলোঁ তুমি তেনেকৈ সত্য পালন কৰিলা। আৰু এতিয়া মই তোমাক এটা আশ্বাস দিব বিচাৰোঁ যে মই তোমাৰ এই প্ৰথম ল'ৰাটোক নেমাৰোঁ, কাৰণ মোৰ মৃত্যু আছে 8 নম্বৰটোৰ লগতহে। গতিকে মই প্ৰথম ল'ৰাটো মাৰি মই ব্ৰহ্ম হত্যাৰ ভাগী হ'ব নোৱাৰোঁ বুলি কৈ এৰি দিলে। এতিয়া অহংকাৰৰ পতন হ'ব লাগিব। ভগৱন্ত কৃষ্ণই এই ধৰাধামলৈ অৱতাৰ লোৱাৰ কাৰণ কি? অধৰ্ম বিনাশ আৰু ধৰ্মক স্থাপন। গতিকে কংসৰ মনত যদি দয়াভাৱ আহি যায় তেতিয়া ধৰ্ম স্থাপনত অসুবিধা আহিব। সেইকাৰণে কোন আহিল? নাৰদ আহিল। আহি পেলাই কংসক ক'লে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। কংস, তোমাক মই এই ৰাজ্যৰ প্ৰবল পৰাক্ৰমী বীৰ আৰু ৰজা বুলি ভাবি ভুল কৰিছিলোঁ, কিন্তু তুমিও যে এজন মহামূৰ্খ মই আজিহে গম পালোঁ। বোলে কিয়? তুমি বসুদেৱ দৈৱকীক কিয় এৰি দিলা? বোলে এৰিলোঁ আৰু 1 নম্বৰ পুত্ৰটোৰ লগততো মোৰ মৃত্যু নাই, 8 নম্বৰটোৰ লগতহে আছে। লগে লগে কংসই 8 পাহ ফুল নাৰদে কংসৰ সন্মুখত দি কৈ দিলে, তুমি 1ৰ পৰা 8লৈ আৰু 8ৰ পৰা 1লৈ গন্তি কৰা। কংসই গন্তি কৰিলে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আকৌ এইফালৰ পৰা আহা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয়, প্ৰথম। তাৰমানে অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম। তুমি কেনেকৈ গম পাবা? দেৱতাবিলাক তোমাতকৈও বহুত চতুৰ। লগে লগে কংসৰ মনত আকৌ খেলি মেলি হ'ল। বসুদেৱ দৈৱকীক আনি পোতাশালত বন্দী কৰি দিলে, যাৰ লগে লগে গোটেই কংসৰ কাৰাগাৰ এক সুন্দৰ পৰিৱেশৰে পৰিৱেশিত হৈ গ'ল। ভগৱন্ত কৃষ্ণই চিন্তা কৰিলে যে দৈৱকী তেতিয়া গৰ্ভৱতী, গতিকে প্ৰকাৰন্তে দৈৱকীৰ গৰ্ভ চুৰ কৰি বলুভদ্ৰক নি পেলাই ৰোহিণীৰ গৰ্ভত দিলেগে। আৰু মানুহে ভাবিলে কি হ'ল? দৈৱকীৰ গৰ্ভ বিনাশ হ'ল। পৰৱৰ্তী সময়ত বসুদেৱৰ বীৰ্যৰ যোগেদি কৃষ্ণ দৈৱকীৰ গৰ্ভত প্ৰৱেশ কৰাৰ লগে লগে কোটি সূৰ্যৰ পোহৰে গোটেই কংসৰ কাৰাগাৰ পোহৰাই তুলিলে। কংসই ভয় খাই গ'ল যে মোৰ মৃত্যু আহি সন্মুখত উপস্থিত হ'ল। আৰু এনেকৈ নানান কাৰ্য কৰাৰ লগে লগে দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তোমাৰ চৰণত কাকুতি কৰি মাতিছোঁ, চিৰেই তুমি আহি ইয়াত অৱতাৰ ধাৰণ কৰা। আৰু দেৱতাসকলৰ স্তুতিমতে তেওঁলোকক আশ্বাস বাণী কৰি দিব্য নাৰীসকলক গোকুলত অৱতাৰ ল'বলৈ কৈ বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভে কৃষ্ণ জন্ম হৈ কংস পুতনাৰ দৰে দৈত্যবিলাকক তেওঁৰ চাৰিত্ৰিক কৰ্ম আৰু লীলাৰ যোগেদি বধ কৰিলে। আৰু তেতিয়াৰ পৰাই কৃষ্ণকেন্দ্ৰিক বিভিন্ন লীলা কৰ্ম আৰম্ভ হ'ল। শিশু কালৰ পৰা ধৰি কিশোৰ কালৰ পৰা ধৰি যৌৱন কাললৈকে বিভিন্ন ক্ৰিয়া লীলা আৰু ৰাস লীলাকে আদি কৰি সুমধুৰ সুস্বাদুৰ বৰ্ণময় বেদক পান কৰি ভাল পোৱা গোপীসকলক মোহিত কৰিব পৰা অনন্য লীলা সুন্দৰকৈ আৰম্ভ হ'ল, যাক এই দশমৰ মাজেদিয়ে প্ৰকাশ কৰিলে। তাৰপিছত আজি আমি আহি থাকোঁতে এতিয়া পাঠত এটা বৰ সুন্দৰ বিষয় শুনিলোঁ। মই সেই বিষয়টোলৈ যাওঁ, য'ত ইন্দ্ৰ তেওঁৰ অহংকাৰ ভাঙিবৰ কাৰণে ভগৱন্ত কৃষ্ণই এটা লীলা কৰিছিল। সেই সম্পৰ্কে আমি আহি পাওঁতে তাত পাঠ হৈ আছিল। যোৱা কালিৰ পৰা আজিলৈকে দশমৰ বিভিন্ন কাহিনী উপকাহিনীৰ মাধ্যমেৰে কৃষ্ণৰ লীলা আৰু ৰাম অৰ্থাৎ বলুভদ্ৰৰ লীলা, গোপীসকলৰ লীলা বিভিন্ন ধৰণে হৈছে। তাক আমি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা বা এটা দিনত বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। যি ভাগৱত অনন্তই 1000 মুখে ব্ৰহ্মাই 4 মুখে কৈ শেষ কৰিব নোৱাৰিলে, সেই ভাগৱতৰ আটাইতকৈ দীঘলীয়া স্কন্ধ দশম স্কন্ধ। গতিকে ইয়াক ইমান কম সময়ত প্ৰকাশ কৰি শেষ কৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি বৰ্তমান আহি পাওঁতে যিটো অধ্যায় চলি আছিলে তাৰ ওপৰত কিছু কথা
আলোচনা কৰিছোঁ। ইন্দ্ৰ আকাশ মাৰ্গেৰে গতি কৰি আছে। আই চাণ্ডালিনীয়ে এটা কেৰাহীত গো মাংস ৰান্ধি আছে আৰু কিবা কিবি পৰিব বুলি কি কৰিছে? নৰৰ লাও খোলাৰে কেৰাহীটো ঢাকি থৈছে। গতিকে কি পৰিব বুলি ঢাকি থৈছে? ইন্দ্ৰ সেই ৰাস্তাৰে গৈ আছে। গতিকে অশৰণীয়া মানুহৰ ধূলি যদি আহাৰত পৰে, সেই আহাৰ পবিত্ৰ হৈ নাথাকিব। এই ভাৱনাৰে ইন্দ্ৰক এটা দৰ্শন দিবৰ কাৰণে ভগৱন্তই এইটো এটা লীলা কৰিছে। ইন্দ্ৰই দূৰৰ পৰাই ঘৃণা কৰিছে, চি এনেই অপবিত্ৰ গো মাংস, তাকে আকৌ ঢাকিছে মানুহৰ লাও খোলাৰে। এই বুলি তাচ্ছিল্য সুলভ ভাষাৰে কিছু কথা ক'বলৈ ধৰিলে। চাণ্ডালিনীয়ে কৈছে যে হয়, তুমি ঠিকেই কৈছা, এইখিনি অপবিত্ৰ, কিন্তু এইখিনিতকেও অপবিত্ৰ অশৰণীয়া মানুহৰ ভৰিৰ ধূলি। গতিকে গীতাত শৰণ ভাগৱতে ভক্তি প্ৰদান কৰিছে। আমি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানুহ হিচাপে এটা মাধ্যমত আশ্ৰয় ল'ব লাগিব। আমি আশ্ৰয় লোৱা মাধ্যমটোৱে হ'ল কৃষ্ণ। কৃষ্ণৰ চৰণত আশ্ৰয় নল'লে ভক্তি কেতিয়াও সফল নহয়। সেইকাৰণে দাৰ্শনিক পণ্ডিত, যুগনায়ক, বিশ্ববিশ্ৰুত সাহিত্যিক মাধৱ মহাপুৰুষে অতি সুন্দৰকৈ আমাক ঘোষাৰ মাধ্যমেৰে কৈছে, এ ৰাম ভকতি ৰবিজ শৰণে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় আৱা ঘট যেন জল। কেঁচা মাটিৰ পাত্ৰত পানী থলে যেনেকৈ নাথাকে, শৰণৰ অবিহনে আমি যদি ভক্তি কৰোঁ সেয়া কামত নাহে। ইয়াক বুজাবৰ কাৰণে এই কথা যেতিয়া ক'লে ইন্দ্ৰ আচৰিত হ'ল, তুমি কাক কথা কৈছা? মই কোন তুমি নাজানা? মই দেৱতাৰ ৰজা দেৱৰাজ। চাণ্ডালিনীয়ে কৈছে, বোপা তুমি দেৱৰাজ ইন্দ্ৰই হোৱা বা যোনেই নোহোৱা, তোমাৰ এই চৰিত্ৰ আৰু এই ক্ষমতা কিন্তু ক্ষণস্থায়ী। কিন্তু কৃষ্ণৰ চৰণৰ বৃত্তৰ মাজত যি তুমি সম্পদ লাভ কৰিবা সেয়াহে স্থায়ী, সেয়াহে পৰম সম্পদ। ইয়াক লৈ তুমি কিছু সময় বা কিছু দিনৰ কাৰণেহে অহংকাৰ কৰিব পাৰিবা, এয়া কিন্তু ক্ষয় হৈ যাব। এনেকৈ নানান ধৰণে যেতিয়া বুজালে, ইন্দ্ৰই নিজৰ ভুল বুজি পালে। বুজি পাই পৰম সাদৰে আই চাণ্ডালিনীক প্ৰশংসা কৰিলে আৰু তেওঁ নিজৰ জীৱন সেই সৎসংগক লগ পাই পবিত্ৰ হ'ল বুলি অনুধাৱন কৰিলে আৰু উপদেশ বাণীৰ যোগেদি আমাক কৃষ্ণ নামৰ বিনে গতি নাই, কৃষ্ণ নামেই সংসাৰ তৰণৰ শ্ৰেষ্ঠ নৌকা, এই কথা প্ৰকাশ কৰি মহাপুৰুষ গুৰুজনাই কৃষ্ণৰ কিংকৰ ৰূপে আমাক ভাগৱতৰ মাজত ভক্তিৰ তত্ত্বত নিজক একাত্ম কৰি ৰাখিবৰ কাৰণে আমাক পৰামৰ্শ দিলে। গতিকে যোৱাকালিৰ পৰা বৰ্তমানৰ সময়লৈকে হোৱা দশম স্কন্ধৰ এক চমু বিৱৰণ পাঠৰ মাজত আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ সাধ্য অনুসাৰে।
পদবন্ধে যিহেতুকে আমি যোৱাকালি আৰম্ভণিৰ পৰা নাছিলোঁ, এই মুহূৰ্ততহে আহি পাইছোঁ। এতিয়া আটাইকেইটা বিষয়ৰ লগত এতিয়া হৈ থকা পাঠটো অকণমান আপোনালোকক ফহিয়াই নকলেও ক্ষুদ্ৰ জ্ঞানেৰে স্পৰ্শ কৰি মাত্ৰ ক'বলৈ যত্ন কৰিলোঁ।